নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে অকমান ব্যতিক্ৰম হ'ব। কাৰণ আজি আমি ফাৰ্মাৰ লগত কথা নাপাতো, আজি আমি ফাৰ্মাৰসকলৰ লগত লগ লাগি বা বিভিন্ন অভিজ্ঞ ব্যক্তি লগ পাই যিবোৰ অভিজ্ঞতা আমি সঞ্চয় কৰিছিলো এই সময়ছোৱাত আজি আমি সম্পূৰ্ণৰূপে ক'বলৈ আহিছো। আচলতে আপোনালোকে যদি কোনোবা নতুন ফাৰ্মাৰ হয় কেনে ধৰণে এখন ফাৰ্ম কৰিবলৈ আগবাঢ়িব বা যিসকলে ফাৰ্ম কৰি আছে সেইসকলে কেনে ধৰণে ফাৰ্মৰ প্ৰতি যত্ন ল'ব এই সকলোবিলাক সামৰি আজি ভিডিঅ'টো কৰিবলৈ আহিছো। গতিকে আপোনালোকক ভিডিঅ'টো প্ৰথমতে আমি স্বাগতম জনাইছো। সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব শুনিব আৰু স্কিপ নকৰাকৈ, আৰু যদি ভাল লাগে লাইক কমেণ্ট এইবিলাকটো আপোনালোকে কৰিবই। গতিকে আমি আগবাঢ়ো আমাৰ যিবিলাক ক'বলগীয়া আপোনালোকৰ প্ৰতি কথা সেইবিলাক বিশেষত আমি গুৰুত্ব প্ৰদান কৰিছো। এই সময়ছোৱাত গাহৰি ফাৰ্মৰ বাবে খুব এক স্পৰ্শকাতৰ সময়। এই সময়ছোৱা আচলতে গাহৰি ফাৰ্মখনৰ প্ৰতি আপোনালোকে কেনে ধৰণে আগবাঢ়িব বা কেনে ধৰণে গাহৰি ফাৰ্মখনৰ প্ৰতি যত্ন ল'ব এই সকলোবিলাক সামৰি আমি অভিজ্ঞতাৰ পৰা আপোনালোকক কথাখিনি শ্বেয়াৰ কৰিছোঁ। প্ৰথম কথা হ'ল গাহৰি পালনৰ সুবিধাসমূহ। এই সুবিধাসমূহ কেনেকুৱা ধৰণৰ হ'ব লাগে বা গাহৰি ফাৰ্মখন কেনেকুৱা ধৰণৰ মানুহে পৰিচালনা কৰিব বা চলাব, কোনবিলাক মানুহে গাহৰি ফাৰ্ম কৰিব সেই সকলোবিলাক, আৰু গাহৰিৰ জাতৰ বিষয়ে আমি প্ৰথমতে কৈ ল'ব বিচাৰিছোঁ। গাহৰিৰ জাত বিভিন্ন জাত থাকে। লাৰ্জ হোৱাইট ইয়ৰ্কশ্বায়াৰ থাকে, লেণ্ডাৰেছ থাকে, মিডল হোৱাইট ইয়ৰ্কশ্বায়াৰ থাকে। উত্তৰ পূৰ্বাঞ্চলৰ বাবে গাহৰি জাতো বেলেগ থাকে আৰু গুণুগু গাহৰি, যিসকল আচলতে থলুৱা কৃষকসকল এক সম্ভাৱ্যপূৰ্ণ আচলতে প্ৰজাতি। এই গাহৰিটো বহুত কথা থাকে। ইয়াৰ আচলতে যিটো উৎপাদন ক্ষমতাটো বহুত ভাল, আৰু এই উৎপাদনৰ ক্ষেত্ৰত আচলতে এক ব্যতিক্ৰম, কিয়নো ইয়াৰ বহুত পোৱালি জন্ম হয়। আৰু প্ৰজননটো বিশেষকৈ আপোনালোকে যদি গুৰুত্ব দিয়ে মাইকী গাহৰি বাছনিৰ ওপৰত গুৰুত্ব দিব লাগিব, মতা গাহৰি বাছনিৰ ওপৰত গুৰুত্ব দিব লাগিব। প্ৰজননৰ বাবে মতা আৰু মাইকী গাহৰি সলনি কৰা যিবিলাক বিষয় আছে সেইবিলাকো আপোনালোকে বিবেচনা কৰিব লাগিব। তাৰপিছত খাদ্য ব্যৱস্থাপনা যিবিলাক আছে গাহৰি ফাৰ্মখন কৰিবলৈ যাওঁতে সেইটো পৰিচালনাটো নিখুঁত হ'ব লাগিব। গাহৰি বাসস্থানটো নিৰাপদ আশ্ৰয় বা পোৱালি জগোৱাৰ ক্ষেত্ৰত আপোনালোকে গা তিওৱাৰ ক্ষেত্ৰত এই সকলোবিলাক নিখুঁত হ'ব লাগিব। প্ৰজননৰ ক্ষেত্ৰত জাকৰ বয়সসমূহ, ঋতুকালীন অৱস্থাৰ নিৰূপণ, ফ্লাছিং, গৰ্ভৱতী গাহৰিৰ যতন পৰিচৰ্যা আৰু পিয়নৰ পৰিচৰ্যা এইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব। গৰ্ভৱতী গাহৰিৰ যতন পৰিচৰ্যা, পিয়নৰ পৰিচৰ্যা এইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব। গাহৰি পোৱালিৰ ৰক্তহীনতা, মাওৰা গাহৰি, কোনোবা যদি পোৱালিটো জন্মৰ পিছতে মাকজনী মৰি গৈছে মাওৰা গাহৰি, সেইবিলাকৰ লালন পালন ক্ষেত্ৰত, খাচী কৰাৰ ক্ষেত্ৰত, দুগ্ধ দানৰ সময়ত ব্যৱস্থাপনা, মাটিৰ পৰা পোৱালিটো পৃথক কৰা, গাহৰি বেমাৰ প্ৰতিৰোধ উন্নয়ন, এই সকলোবিলাক সামৰি আচলতে এখন গাহৰি ফাৰ্ম কৰা হয় ফাৰ্মাৰসকলে। এই ফাৰ্মাৰসকলে এইবিলাক কথাত প্ৰথমতে গুৰুত্ব প্ৰদান কৰিব। জাতকেইটাৰ বিষয়ে আপোনালোকক ক'লোৱে। বৰ্তমান এইকেইটা জাতৰ ওপৰত বেছি ফাৰ্মাৰক আমি দেখা পাইছোঁ যে এতিয়া ভিডিঅ' কৰিবলৈ বিভিন্ন ফাৰ্মলৈ গৈছোঁ আমি, সেইকেইটা জাতৰ ওপৰতে গুৰুত্ব প্ৰদান কৰিছে ফাৰ্মাৰসকলে, আৰু তেওঁলোকৰ ফলাফলটো খুব সুন্দৰ পাইছে। আপোনালোকেও যদি নতুন কোনোবা ইচ্ছুক আছে তেতিয়াহ'লে আপোনালোকে সেইকেইটা জাত ল'ব পাৰে। বিশেষত গুণুগু গাহৰিটোৰ ওপৰত মই বেছি গুৰুত্ব দি আপোনালোকক কৈছোঁ। এইটো গাহৰি পোৱালিৰ সংখ্যাটো অধিক দিয়ে, আৰু যিহেতু আপোনালোকে গম পায় এটা পোৱালিৰ দাম আজিৰ তাৰিখত বজাৰত মূল্য ৬,০০০ পৰা ৫,০০০ ভিতৰত। গতিকে আপোনালোকে পোৱালিৰ ক্ষেত্ৰতো যদি দিয়ে আপোনালোকে বজাৰটো ভাল পাব, আৰু যদি ভাগে মাংসৰ ক্ষেত্ৰতো দিয়ে। এটা গাহৰি আচলতে বহুত ওজন হৈ যায়, আমি দেখা পাইছোঁ, আমি শুনিছোঁগৈ, দেখিছোঁগৈ। গতিকে সকলোৰে লগত আলোচনা কৰিছোঁ, আৰু বিশেষজ্ঞবিলাকে মানে খুব সুন্দৰকৈ আচলতে পৰিচালনা কৰি আছে, যিবিলাকে গাহৰি বহুত বছৰ হ'ল তেওঁলোকে গাহৰি ট্ৰেইনিং লৈছেগৈ বিভিন্ন ঠাইত। গাহৰিবিলাক কিদৰে ফাৰ্মখন আগবঢ়াব লাগে এই সকলোবিলাক নিৰ্ভৰ কৰে। আমি কৈছোঁ যে পৰিষ্কাৰ পৰিচ্ছন্নতাটো বা গাহৰি ফাৰ্মখন কেনেকুৱা ধৰণৰ হ'ব লাগে, কিমান দৈৰ্ঘ্য হ'ব লাগে, কেইটা আপুনি পুহিছে সেইটোৰ ওপৰত বেছ কৰিব গাহৰি ফাৰ্মখন বনোৱাটোৰ ক্ষেত্ৰত। তাহাঁতক অকণমান আহল বহল জেগা লাগে, আৰু আপোনালোকে যেতিয়া প্ৰজনন কৰাব গাহৰিটো, প্ৰজনন কৰা সময়ছোৱাত আচলতে গাহৰি ফাৰ্মখনৰ যিটোৱে প্ৰজনন কৰে সেইটো এক্সট্ৰা হ'ব লাগে।
বা পোৱালিৰ ক্ষেত্ৰত সাৱধানতা ল'ব লাগে কাৰণ পোৱালিবিলাক সাইড কৰি যাব লাগে কোনটো গাহৰি পোৱালি বেছিকৈ খাইছে কোনটোৱে কমকৈ খাইছে কম খোৱাটোতো সৰু হৈ পৰে দেখিছোঁ বহুত ফাৰ্মত টিকলা হৈ আছে আৰু সেইবিলাকক আমি সুধিছোঁ যে এইবিলাক আপোনালোকে কেনেকৈ ধৰণে ব্যৱস্থা লয় তেওঁলোকে কৈছে যে এইকেইটা পোৱালিক যেতিয়া আমি খাদ্য বা গাখীৰ খুওৱা হয় তাৰপিছত তাক প্ৰথমতে খুওৱা হয় কিছুমানে সাইড কৰি খুৱাই দিয়ে তেনেধৰণে আচলতে তাৰপিছতো আচলতে গাহৰিটো ক্ষীণ হৈ যাব পাৰে দানা পানী যেতিয়া আপোনালোকে দিব দানা পানী দিয়াৰ পিছতো দানা নাখায় কিছুমানে সেইবিলাকক কি হয় বহুতকেইটা একেলগে খাওঁতে কোনোবাটো খাবলৈ নাপায় সেইটোক সাইড কৰি দিয়ে সাইড কৰি আকৌ তাক এক্সট্ৰাকৈ দি পেলাই বহুতে আচলতে গাহৰি পোৱালিটো গ্ৰোথটো আনি দিয়ে তেনেকুৱা ধৰণে কিছুমানে কৰে তাৰ পাছত আপোনালোকে যদি ব্যৱস্থা লয় এইটো যেটো পানী ব্যৱস্থাটো খুব সুন্দৰ কৰিব লাগে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাটো মেইন যেহেতু গতিকে পানীটো তাত গুৰুত্ব পাবই দিয়কচোন আমি দেখা পাইছোঁ বহুত গাহৰি ফাৰ্মত আচলতে পানীৰ ব্যৱস্থাটো খুব সুন্দৰ কৰিছে সেই ব্যৱস্থাটো আপোনালোকে সুন্দৰ কৰি ল'ব মটৰ ব্যৱস্থা কৰি আপোনালোকে বহুতে পকা যেহেতু তলটো পকাই হয় হাফ হল কৰি দিয়ে বহুতে দেখা পাইছোঁ তাৰ ওপৰত কিছুমানে লোহাৰৰ হেৰি দিছে ফেন্সিং দিছে কিছুমানে ধৰক বাঁহৰে এনেকৈ ধৰণে তৈয়াৰ কৰিছে এইটো কথা নাই যে বাঁহে হ'ব লাগিব লোহাৰে হ'ব লাগিব এনেকুৱা ধৰণৰ কথা নাই কিন্তু তলটো যদি ফ্লোৰ কৰি দিয়ে ধুনীয়া হয় বস্তুটো ভালো হয় পানী দি আপোনালোকে মাৰি দিলে সেই মূল মূত্ৰবিলাক আচলতে এঠাইত এটা টেংকি আচলতে ব্যৱস্থা কৰি ল'ব লাগে অকণমান হেলনীয়া হৈ গ'লে ভাল পানীটো ওলাই গৈ যাব তাত যদি আপোনালোকে ৰাখি দিয়ে সেই যিবিলাক মল মূত্ৰ আছিলে সেইবিলাক এটা সময়ত আপোনালোকে খেতিত ইউজ কৰি খেতিটো ব্যৱহাৰ কৰিবগৈ পাৰিব তেনেকুৱা ধৰণে আপোনালোকে কৰিব পাৰিব আমি এই ভিডিঅ'টো আপোনালোকৰ আগত দিছোঁ কিয়নো আমি বিভিন্ন ঠাইত ফাৰ্মিঙৰ যেতিয়া ভিডিঅ' কৰিবলৈ যাওঁ বহুতৰ লগত আলোচনা হৈছে আমি বিশেষজ্ঞ লোক পাইছোঁ বিভিন্ন ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত লোক পাইছোঁ এইসকলৰ লগত আলোচনা কৰিছোঁ আৰু বহুতে আমাক ফোন মেছেজ কৰি থাকে যে দাদা আমি ভেকচিনটো দিব হ'ল দাদা আমাৰ পোৱালি ক'ত পাম কেনেকুৱা ধৰণে ব্যৱস্থা কৰিব লাগে ঘৰটো কেনেকুৱা হ'ব লাগে এইবিলাক আচলতে প্ৰতিজনকে কৈ থকাটো আমাৰ বাবে সম্ভৱপৰ হৈ নুঠে আজি ভিডিঅ'টো আমি সেইটো কাৰণে বনাইছোঁ আপোনালোকে যদি মোৰ কথাবিলাক মনপুত হৈছে তেনেহ'লে আপোনালোকক মই কিছুমান টিপছ দিম এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে প্ৰথম ঘৰটোৰ ওপৰত গুৰুত্ব দিয়ক ঘৰটো সুন্দৰকৈ তৈয়াৰ কৰি লওক তাৰপিছত পানীৰ ব্যৱস্থাটো কৰি লওক আৰু প্ৰথমতে ঘৰটো যিহেতু গাহৰিৰ কাৰণে অতি স্পৰ্শকাতৰ বিষয় আপোনালোকে শুনিয়ে আছে আফ্ৰিকান সোৱাইন ফিভাৰে হওক সোৱাইন ফ্লুৱে হওক এনেকুৱা ধৰণৰ বেমাৰ কিছুমান আহে যিটোৱে আচলতে ফাৰ্মাৰজনক প্ৰায় নিশেষে কৰি পেলায়গৈ কিন্তু আপোনালোকে যদি সেই যেটো বেমাৰ আহিব সময়ত যিবিলাক সাৱধানতা ল'ব লাগে অভিজ্ঞ পশু চিকিৎসকৰ ওচৰত গৈ পেলাই আপোনালোকে যদি সময়মতে ভেকচিন সময়মতে দৰৱ এইবিলাক দি থাকে তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ বেমাৰ আজাৰ আহিব নোৱাৰে আপোনালোকে চাব আপোনালোকে ফাৰ্মখনত চেনিটাইজ ব্যৱস্থাটো বেলেগ বাহিৰা মানুহ আহিবলৈ দিব নালাগে পৰাপক্ষত যদি কোনোবা সোমায়ো আপোনালোকে চেনিটাইজ ব্যৱস্থাটো কৰি দিব লাগে আপুনি নিজেও বাহিৰত কাম কৰি আছে ঘপকেনে ফাৰ্মখনলৈ আহিছে আপুনি নিজেও আপুনি চেনিটাইজ কৰি পায় সোমক কাৰণ বীজাণুটো মেইন বীজাণুটো অহাৰ লগে লগে বিভিন্ন বীজাণুৱে সেই গাহৰিটোক অপকাৰ কৰিব পাৰে সেই ফাৰ্মখনত অপকাৰ কৰিব পাৰে গতিকে সেইবিলাক কথা আপোনালোকে নজৰ দিব খাদ্য ব্যৱস্থাটোত আপোনালোকে নজৰ দিব কেইটা টাইম খুৱাইছে অভাৰ খুৱাই দিলেও নহ'ব আপুনি যদি নতুন গাহৰি পালক তেতিয়াহ'লে আপুনিতো এনেকুৱা হ'ব মোৰ গাহৰিটো সোনকালে গ্ৰ'থ হওক বুলি উধাই মুধাই খুৱাই দিব সেই ব্যৱস্থাটো কৰিব নালাগে দুটা টাইমেই আপোনালোকে পৰাপক্ষত খুৱাওক পানীটো সময়মতে খুৱাওক গৰম যেটো গাহৰিৰ বাবে গৰম ঠাণ্ডাৰ যেটো সমপৰ্যায় সেই সমপৰ্যায়ত আচলতে ফাৰ্মখন ৰাখিব লাগে গৰমো বেছি যাতে পাব নালাগে ঠাণ্ডাটো বেছি পাব নালাগে এই কথাখিনিও আপোনালোকে লক্ষ্য দিব আৰু দুৰ্গন্ধময় এক পৰিৱেশৰ মাজত যদি আপোনালোকে ৰাখে ঘাঁহ পানী যদি চাৰিওকাষে হয় তাত মহ মাখি দাহ এইবিলাক বেছি হ'ব আৰু সেইবিলাকে আপোনালোকৰ ফাৰ্মখনলৈ এটা আচলতে অখেনি সংকট কঢ়িয়াই আনিব আপোনালোকে সেইবিলাকৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব আৰু যেটো মই কৈছোঁ ভেকচিনৰ ব্যৱস্থাটো মইতো ডাক্তৰ নহয় গতিকেলৈ মই আপোনালোকক সেইটো বিষয়ে নকওঁ সেইটো বিষয়ে কৰিবলৈ হ'লে আমি যদি আপোনালোকে সম্পূৰ্ণভাৱে আপোনালোকে এখন ফাৰ্ম খুলি যায় তেতিয়াহ'লে আপোনালোকে এজন পশু চিকিৎসকৰ পৰা সম্পূৰ্ণ পৰামৰ্শ লওক আৰু যদি আপোনালোকে বিচাৰে মই আমাৰ অঞ্চলত মোৰ যেহেতু ঘৰ শিৱসাগৰ আমি এজন বিশেষ ব্যক্তিয়ে আমাৰ বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত বা বিভিন্ন জিলাত গৈ এতিয়া ট্ৰেইনিং দি আছে গাহৰিৰ ওপৰত সম্পূৰ্ণ নলেজ আছে তেওঁ আৰু তেখেতৰ গাহৰি ফাৰ্মো আছে আমি ভিডিঅ' বনাই থৈছোঁ আপোনালোকে চাব পাৰ্থপ্ৰতিম নেওগ বুলি জাজি ফুলপাইন চিগা হয় তেখেতৰ লগত আলোচনা কৰিছোঁ খুব সুন্দৰকৈ ডেকা ল'ৰা সুন্দৰকৈ আচলতে আপোনালোকক বৰ্ণনা কৰি দিব কেনেধৰণে
তেওঁৰ নিচিনা ব্যক্তি বা তেওঁক লগত লৈ হ'লেও আপোনালোকে এক্সপিৰিয়েঞ্চটো তেওঁ লৈ পেলাই আপোনালোকে গাহৰি ফাৰ্মখন কৰিব পাৰে নতুন ফাৰ্মৰ কাৰণে মই সুবিধা হ'বৰ কাৰণে তেওঁৰ নামটো উল্লেখ কৰিছোঁ বা বিভিন্ন ঠাইত পশু চিকিৎসক আছে বিভিন্ন ঠাইত তেনেকুৱা ধৰণৰ ব্যক্তি আছে আপোনালোকে প্ৰথমতে সেইসকলৰ লগত আলোচনা কৰি লওক আৰু বিশেষকৈ খোৱাবিলাক কি হয় আমি আগতে কচু চচু এনেকুৱা ধৰণৰ বা হোটেলৰ পৰা আমি বা আমাৰ ঘৰৰ পেলনীয়া কিছুমান বয় বস্তু এইবিলাক আমি দিছিলোঁ গাহৰিবিলাকক এটা সময় লাগি যায় আৰু আজিৰ তাৰিখত বহুতে ব্যৱসায়ৰ বাবে কৰিছে গতিকে ব্যৱসায় ভিত্তিত কৰিবলৈ যাওঁতে আপোনালোকে দানাটো যিহেতু পায় দানাটো আপোনালোকৰ ওচৰৰ পাজৰ য'ত ব্ৰইলাৰ হাঁহ কুকুৰা দানা বিক্ৰী কৰা আচলতে ব্যৱসায়ৰ দোকান আছে সেইবিলাকতে আপোনালোকে পাব আপোনালোকে গৈ আনিব পাৰে খালি তাতো কথা কিছুমান থাকে এটা পোৱালিটোৰ জন্ম সময়ৰ পৰা গাখীৰ ওৱালৈকে এটা দানা ধৰক তাৰ গাখীৰ ওৱালৈকে গাহৰিজনীয়ে হওক বা গাহৰিটোকে হওক এটা দানা এই তেনেকুৱা ধৰণৰ দানাবিলাকৰ এটা কিছুমান কথা থাকে কিছুমানে কয় আপোনালোকে সেইটো আচলতে সেই অভিজ্ঞ ব্যক্তিসকলৰ লগত আলোচনা কৰি ল'ব বুলি আমি ভাবিম আপোনালোকে আগবাঢ়ক তেনেধৰণে আৰু ঘৰটোৰ ক্ষেত্ৰত ক'লোৱে আপোনালোকক তাৰপাছত আপোনালোকে পানী ব্যৱস্থাটো সুন্দৰকৈ ৰাখক তাৰপিছত যিবিলাক মানে আনুষংগিক বেমাৰ আপোনালোকে দেখা পাইছে বা ধৰা পৰিছে আপোনালোকৰ লগত গাহৰিটো যদি জলকা লাগিছে গাহৰিটোৱে যদি অতিমাত্ৰা হাগিছে গাহৰিটোৱে যদি পানী বেছিকৈ লাগিছে এইবিলাকৰ লগালগ আপোনালোকে চিকিৎসকৰ ওচৰত যাওক আৰু ভেকচিনটো আপোনালোকে সময়ে সময়ে মাৰিবই দৰৱটো সময়ে সময়ে দিবই আৰু পোৱালিটোৰ বিষয়ে কৈছোঁ পোৱালিটো এতিয়া বহুত আচলতে পোৱালি ব্যৱসায় কৰে বহুতে গাহৰি ফাৰ্মে ব্যৱসায়টো বহুত ডেভেলপ কৰিছে মাংসটোৰ ক্ষেত্ৰতো জানেই দিনক দিনে মাংসৰ দাম বাঢ়ি গৈছে চাহিদা বাঢ়ি গৈছে বহুতে সুধি থাকে আমাক গাহৰি পোৱালি ক'ত পাম কেনেকৈ আমি বিচাৰ কৰিম আপোনালোকে সেইটো দেখাই পাব আপোনালোকে গমেই পাব যে ফাৰ্মাৰজনৰ লগত কথা পাতিলে কোনটো গাহৰি বেছি উন্নত জাতৰ আপোনালোকক ঠগনটো কেতিয়াও দিব নোৱাৰে সেইটো আপোনালোকে ঠগন খাবলৈ হ'লে আপোনালোকে আগতীয়াকৈ চিকিৎসকৰ কোনটো গাহৰি আনিলে এই মুহূৰ্তত কোনটো গাহৰিয়ে বেছি পোৱালি দিয়ে বা মাৰ্কেটখন দিছে সেই বিষয়বস্তুটো আপোনালোকে খালি আলোচনা কৰি আহক প্ৰথম অৱস্থাত পোনেই এদমমান গাহৰি ভৰাই দিলে আচলতে গাহৰি ফাৰ্মাৰ হৈ নাযায় আপোনালোকে ট্ৰেইনিং আছে বিভিন্ন ধৰণৰ কৃষি বিশ্ববিদ্যালয় হওক কৃষি বিভাগে হওক আপোনালোকৰ এইবিলাক ট্ৰেইনিং দিয়ে তেনেকুৱা ধৰণৰ মানুহ পঠিয়াই দিয়ে ট্ৰেইনিঙৰ ব্যৱস্থাটো আপোনালোকে প্ৰথম অৱস্থাত লওক লৈ পেলাই আপোনালোকে আগবাঢ়ক গাহৰি ফাৰ্মখন কৰাৰ পাছতে দেখিব আপোনালোকে যিটো আশা কৰিছে যে এখন গাহৰি ফাৰ্মৰ পৰা মানুহ কিদৰে চলিব পাৰে তেতিয়াহ'লে আপোনালোকে মই কৈছোঁ আপোনালোকে চলিব পাৰিব কাৰণ আমি বহুত গাহৰি ফাৰ্মাৰ লগ পাইছোঁ গাহৰি পালক লগ পাইছোঁ সকলোবিলাকে সুন্দৰকৈ চলাই আছে গতিকেলৈ আপোনালোকে তেনেধৰণে প্ৰথম অৱস্থাত আগবাঢ়ক 2-3টা লৈ আপোনালোকে আগবাঢ়ক আৰু যে বাঁহৰে হ'ব পকাই হ'ব লাগিব তেনেকুৱা কথা নাই বাঁহৰ তলটো পকা কৰি আপোনালোকে বাঁহৰ কৰিও ধুনীয়াকৈ আচলতে চাফ চিকুণটো মেইন তলটোৱে হওক বা চাৰিওপাশটো হওক এইটো চাফ চিকুণ কৰিব এনি টাইম আপোনালোকে গাহৰিৰ ওপৰত নজৰ দিয়ক যিহেতু কাম এটা কৰিবলৈ হ'লেও আপোনালোকে এটা নিৰ্দিষ্ট সময় দিব লাগে গতিকে ফাৰ্মখনত আপোনালোকে অকণমান সময় দিয়ক কিন্তু আগৰ দৰে গাহৰি দানা বনোৱাৰ পৰা হেৰিলৈকে এইবিলাক লাগি থাকিবলৈ আজিৰ তাৰিখত কিন্তু প্ৰয়োজন নাই বহুত আচলতে ডেভেলপ হৈ গৈছে বহুত বস্তু আহি গৈছে গতিকে আপোনালোকে তেনেধৰণে আগবাঢ়ক আপোনালোকক অকণমান জনাই দিছোঁ আৰু আপোনালোকক প্ৰয়োজন হয় যদি আমি নাম্বাৰ দিম পাৰ্থয়ে হওক বা কৃষি বিভাগৰ মানুহৰ নাম্বাৰ আছে আমি দিম আপোনালোকে যদি বিচাৰে তেনেহ'লে আপোনালোকে আগবাঢ়িব পাৰে আপোনালোকৰ সহায় হোৱাকৈ আচলতে আমি বিভিন্ন ভিডিঅ' বনাই আছোঁ আপোনালোকে দেখা পাইছে আৰু অন্যান্য ভিডিঅ' আমি বনাইছোঁ বিভিন্ন ছাগলীয়ে হওক বিভিন্ন জাতৰ হাঁহ কুকুৰা এনেকুৱা ধৰণৰো আমি বনাইছোঁ ব্ৰইলাৰ বনাইছোঁ গতিকে আপোনালোকে এইবিলাক চাই থাকিব চাই যদি আপোনালোকক প্ৰয়োজন হয় আপোনালোকৰ প্ৰয়োজন হ'লে আমাৰ লগত যোগাযোগ কৰিব আমি যিটো যোগাযোগ নাম্বাৰ শ্বেয়াৰ বৰ্তমানলৈকে কৰিয়ে আছোঁ আৰু এটা কথা আপোনালোকৰ ফাৰ্মখন আপোনালোকে কৰিছে ব্যৱসায়টো আপোনালোকে বঢ়াব খুজিছে বা আপোনালোকে মানুহৰ লগত চিনাকি হ'ব খুজিছে আপোনাক মানুহে চিনি পোৱা নাই আপুনি ঘৰতে ফাৰ্মখন কৰি আছে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব আমাক কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব মোৰ ভিডিঅ' মই গাহৰি পুহি আছোঁ মই এটা ভিডিঅ' বনাই দিব লাগে তেতিয়াহ'লে মই আমি আপোনালোকক সহায় কৰিবৰ বাবে আগবাঢ়ি যাম আপোনালোকৰ ভিডিঅ' কৰি দিম খালি আপোনালোকে কমেণ্ট কৰিব লাগিব জেগাডোখৰ নাম জনাব লাগিব কোন ঠাইত কিমান কেনেকৈ কৰি আছে সেইটো জনাব লাগিব তেতিয়াহ'লে ফোন নাম্বাৰ আপোনালোকে দি দিব ফোন নাম্বাৰ আমিও দি দিম
আপোনালোকে যোগাযোগ কৰিব আপোনালোকৰ ভিডিঅ' আমি বনাই দিম আপোনালোকক ৰাইজৰ মাজলৈ আমি লৈ যাম আপোনালোকক কমত আমি উৎসাহিত কৰিম আমাৰ মূল লক্ষ্যটোৱে হৈছে হেতু আপোনালোক আগবাঢ়িলে দেশখন আচলতে খুব এটা প্ৰগতি পথত আগবাঢ়িব প্ৰত্যেককে আচলতে যেটো নিবনুৱা অৱস্থাৰ পৰা এটা বেলেগ এটা অৱস্থালৈ গুচি যাব গতিকে আপোনালোকে লাজ নকৰিব যিকোনো যদি কম ঠাই আছে আপোনালোকক কম ঠাই মানুহও কৰিব পাৰে যদি আপোনালোক পঢ়া শুনা কৰি ইনে আছে হে সকলো কৰিব পাৰে ফাৰ্ম এখন মুঠতে আপোনালোকে কাম কৰক ফাৰ্মৰ বিষয়ে আৰু ফাৰ্ম কৰি যাওক আৰু ফাৰ্মৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়ালে অভিজ্ঞ যিসকল ব্যক্তি আছে কেনে ধৰণে কৰিব লাগে কোন সময়ত বেজি দিব লাগে খোৱা বোৱা ক্ষেত্ৰত কি ল'ব লাগে প্ৰজননৰ সময়ত কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে গাহৰি কোনটো জাত বেছি ভাল এই সকলোবিলাক সামৰি হেসকলৰ ওচৰত একবাৰ আপোনালোকে বহক আলোচনা কৰক নাইবা ট্ৰেইনিং যিবিলাক আছে এইবিলাক লওক আপোনালোকে নিশ্চয় ফল পাব ভিডিঅ'টো যদি আপোনালোকে ভাল লাগিছে অনাগত দিনত আমি ভাবিছো যিসকল অভিজ্ঞ ডাক্তৰ আছে পশু চিকিৎসক আছে এইবিলাকৰ লগত আমি বহি পেলাই আপোনালোকক বিভিন্ন ধৰণৰ ভ্যাকচিনৰ বিষয়ে কম বিভিন্ন দানা পানী বিষয়ে কম কোনটো দানাত বেছি গ্ৰোথ আহে কোনটো দানা খোৱালে ভাল হয় বা কেনেকুৱা ধৰণৰ আসলতে সজাগতা লাগে কেনেকুৱা ধৰণৰ ঘৰখন প্ৰয়োজন হয় গাহৰি ফাৰ্মখনৰ বাবে এই সকলোবিলাক সামৰি আমি একোজন ব্যক্তিৰ লগত আমি বহি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দি যাম আপোনালোকে অকল ফাৰ্মৰ ভিডিঅ' নাচাব আমাৰ এনেকুৱা কথাবিলাকও আপোনালোকে অকমা শুনি নিশ্চয় আপোনালোক উপকৃত হ'ব বুলি আমি এই ভিডিঅ'টোৰ জৰিয়তে আশা কৰিছো আপোনালোকে অনাগত দিনত চাবলৈ আপোনালোকে চাই থাকিব দা আনফল আছাম